কি কৈছে -46ক 3ৰে হৰণ কৰিলে ভাগশেষ কিমান হ'ব সেইটো আমাক উলিয়াবলৈ দিছে হয়নে প্ৰশ্নটো এডিআৰই 2024ত আহি গৈছে চাব কি কৈছে আমাক যে -46ক 3ৰে হৰণ কৰিব লাগে হয়নে আমি যদি 46ক 3ৰে হৰণ কৰো চাব 46ক যেতিয়া আপুনি 3ৰে হৰণ কৰিব আমি সকলোৱে জানো এইটো পদ্ধতি হয়নে এইটো পদ্ধতি আমি সকলোৱে জানো যেতিয়া মই 46ক যেতিয়া মই 3ৰে ডিভাইড কৰিম মানে যেতিয়া মোৰ ভাগশেষ কিমান ওলাব ভাগশেষ 1 মানে কিন্তু আমাৰ এইটো ক্ষেত্ৰত 46 দিছে জানো আমাক কি দিছে -46 তো -46 কিন্তু আপুনি এই পদ্ধতিত কৰিলে নোলাব বুজি পাইছে নে -46ক যদি আপুনি এই পদ্ধতিৰে আপুনি ভাগশেষ ওলাবলৈ যায় তেতিয়া কিন্তু আপোনাৰ ভুল হৈ যাব এইটো আমাৰ শুদ্ধ পদ্ধতি নহয় ঠিক আছে তো কেনেকৈ কৰিব বলক আমি সেই পদ্ধতি কৰিবলৈ চাও যেতিয়া আমাৰ ভাজ্যত কি থাকিব নেগেটিভ থাকিব ভাজ্য কি থাকিব আমাৰ নেগেটিভ থাকিব বা ঋণাত্মক থাকিব তেতিয়া আমি এইটো পদ্ধতি ইউজ কৰিব লাগিব আমি এইটো ফৰ্মুলা আকৌ জানিব লাগিব আমি এইটো ফৰ্মুলা জানো নহয় a = bq + r হয়নে যত q2 কি হয় আমাৰ q2 হল ভাগফল আৰু r2 কি হয় আমাৰ ভাগশেষ হয় আমি এইটো ফৰ্মুলা ইউজ কৰি কেনে কৰিব লাগিব হয়নে তাৰ আগত আমি a জানো a কিমান হল আমাৰ -46 b জানো b মানে কিমান আমাৰ 3 and q2 কাৰণে অলপমান ট্ৰিক ইউজ কৰিব লাগিব q2 কেনেকৈ ওলাব q ওলাব কাৰণে চাওক q ওলাব কাৰণে এইটো কি কৰিব লাগিব ডিভাইড কৰক এইটো কি কৰক ডিভাইড কৰক -46ক 3ৰে ডিভাইড কৰক মানে ডিভাইড কৰিলে কিমান হ'ব 3 কিমান হ'ব ডিভাইড কৰি চাব সাইডত 46ক 3ৰে ডিভাইড কৰক আমি সকলোৱে জানো 15 তো পামে আমি হনে 15 পাৰে ভাগশেষ কিমান থাকে 15 ভাগশেষ কিমান থাকে তলত 1 থাকে হনে ঠিক আছে এটা ডট দিলে 0 হ'ব 3 হয়নে 9 আকৌ মানে 33 পাই থাকিম মানে কি হ'ল আমি 15.33 যেতিয়া -46ক 3ৰে ডিভাইড কৰিব কিমান হ'ব 15.33 খিনিলৈকে বুজি পালো এটা এই যেটা এইটো ফৰ্মুলা ইউজ কৰিব বিচাৰিছো যেটা আমাক কি আছে ভাজ্যটো মাইনাসত আছে এটা কি কৰিব লাগিব আমি 15.33 নহয় তাতকৈ অলপমান বেছি লম এক বেছি লম মানে 15.33 নেক্সট কিমান গোটা সংখ্যা আহিব তাৰ নেক্সট গোটা সংখ্যা আমি কিমান লম নেক্সট গোটা সংখ্যা আমি 16 বুলি লম মানে আমাৰ q2 কি হিচাপে ধৰিম q2 ক আমি 16 হিচাপে ধৰিম হয়নে +16 ধৰিলে হ'ব জানো +16 ধৰিলে নহব যেহেতু আমাৰ এখন মাইনাস আছে তো উত্তৰবোৰ কি হ'ব আমাৰ মাইনাস হ'ব মানে q2 কি হিচাপে ধৰিম আমি q2 ক আমি -16 ধৰিম ঠিক আছে চাব -15.33 কৈ কিন্তু -16 টো কি হয় সৰু হয় আমি সৰুটো ধৰিব লাগিব সৰুটো কিমান ধৰিম আমি -16 তাৰ পৰা আমাৰ কি ওলাব তাৰ পৰা আমাৰ r ৰ ভ্যালুটো ওলাব হয়নে এৰ মান কিমান এৰ মান আমি জানো -46 হয়নে b ৰ মান কিমান b ৰ মান আমি জানো 3 q ৰ মান কিমান q ৰ মান হল আমাৰ -16 আমি ইয়াৰ পৰা কি ল'ব লাগে r মান ওলাব লাগে হৈ গল ইয়াৰ পৰা জাস্ট আপুনি r মান উলিয়াই দিয়ক হয়নে ক্যালকুলেট কৰক -46 এন কিমান হল -48 হয়নে প্লাস r -48 আপুনি মাইনাস আছে আপুনি কি হ'ব প্লাস হ'ব মানে কিমান হল -46 + 48 r মানে r কিমান পালে এখিনি ক্যালকুলেট কৰিলে কিমান পাব 2 মানে r মান কিমান পালো আমি r মান 2 পালো মানে আমাৰ শুদ্ধটো কোনটো হল আমাৰ শুদ্ধটো হল অপচন বি 2 ঠিক আছে ঠিক একেদৰে চাব যদি আমাক -57ক 4ৰে হৰণ কৰিবলৈ কয় তেতিয়া ভাগশেষ কিমান হ'ব হেতু যদি ওলাব লাগে আমি একে পদ্ধতি ইউজ কৰিম কি কৰিম আমি আগত কি ওলাব লাগিব কি ওলাব লাগিব আমি জানো a কিমান a মানে আমাৰ -57 b মানে কিমান b মানে 4 মানে এটো কি হয় আমাৰ এটো আমাৰ a এটো আমাৰ b হয়নে আমাৰ কি লাগে q2 ওলাম q কেনেকৈ ওলাম এই দুটাক ডিভাইড কৰি দিম -57ক আপুনি 4ৰে ডিভাইড কৰক আপুনি সাইডত ডিভাইড কৰি চাব কিমান হ'ব ডাইৰেক্ট কাটক 4ৰে কাটিলে এবাৰ আৰু কিমান থাকে 1 16 কিমান বাৰ যাব 4 বাৰ থাকিব 1 কিমান যায় আমাৰ 25 যায় হয়নে হয়নে একত 4ৰে ডিভাইড কৰিলে 0.25 হয়নে তো আমি এখিনি ডিভাইড কৰি কৰিলো 14.25 হয়নে আমি ইয়াতকে সৰু ল'ব লাগিব ইয়াতকে সৰু হলে কিমান হ'ব ইয়াতকে সৰু হ'বলৈ হলে ইয়াতকে সৰু হ'বলৈ কি লাগিব -15 মাইনাসৰ ক্ষেত্ৰত কিন্তু উল্টা হয় মানে ক'ব যে স্যাৰ আপুনি 14 আছে 15 ললে কলেজে সৰু লৈছে নহয় -15 টো কিন্তু সৰু হয় -14 ত কয় হয়নে তো আমি কি ললো -15 ঠিক আছে সো এৰ মান কিমান হ'ব এৰ মান -57 b মান আমি জানো 4 q ৰ মান কিমান পালো -15 হয়নে প্লাস r ইয়াৰ পৰা r ভ্যালু ওলাই যাব হয়নে কৰি দিয়ক হয়নে এপিনি মাইনাস কিমান হ'ব কি -16 -60 পিনে আহিব +60 হয়নে = r যিমান সৰুকে পাৰে সিমান সৰুকে ক্যালকুলেট কৰিব মানে r কিমান পালে r 3 বুজিবলৈ কথা কেনি ঠিক তেনেদৰে এই কোশ্চেনটো চাওক -87ক 7ৰে হৰণ কৰিলে ভাগশেষ কিমান হ'ব এটো আপুনি কমেন্ট কৰি জনাব এনে ধৰণৰ প্ৰশ্ন চাব কেই সেকেন্ড মানৰ ভিতৰতে কৰি সম্পূৰ্ণ কৰিব পাৰি জাস্ট আপুনি ট্ৰিকটো জানিব লাগিব হয়নে প্ৰশ্নটো চাওক দশমিকৰ পিছত 3 টো প্ৰত্যেকবাৰে এটা এটাকৈ বাঢ়ি গৈছে হয়নে আৰু শেষৰটোত গৈ কেটা হৈছে শেষৰটোত গৈ 1 2 3 4 5টা শেষৰটোত গৈ আমাৰ 5টা 3 হৈছে হয়নে এটো অতি কম সময়ৰ ভিতৰত কেনেকৈ কৰিব আপুনি যদি পাতি কৰিলে শুদ্ধ হ'ব কিন্তু এটো বেছি সময় লাগিব আমি পাতিবলৈ না যাও ঠিক আছে যেহেতু প্ৰত্যেকবাৰে কি হল আমাৰ 3 ৰিপিট হৈছে তো আমি কি জানিব লাগিব 3 ঘৰৰ নেওতা জানিব
লাগিব হয়নে আৰু যেহেতু আমাৰ লাষ্টটোত কেইটা ঘৰ আগত দশমিক আছে দশমিক 5টা ঘৰ আগত আছে আমি দশমিকক কেইটা ঘৰ আগত দিম আমি 5টা ঘৰ আগত দশমিক দিম ঠিক আছে এটা চাব যেহেতু 5টা আছে 5 লৈ কাউন্ট কৰিব আপোনাৰ চাওক কি আছে 3 1 গুণ 3 3 2 গুণ 6 3 3 গুণ 9 3 4 গুণ 12 12 2 হাতত থাকিল 1 3 5 গুণ 15 15 কে 16 কথাটো বুজি পালে নে কি কৈছো 5টা আছে কেনে 5ক 3 লগে পূৰণ কৰিছো মানে এটা এটাকে বাঢ়ি গৈছো 3 গুণ 3 3 2 গুণ 6 3 3 গুণ 9 3 4 গুণ 12 12 2 লিখিছো কি হাতত থাকিল 1 আৰু 3 5 গুণ 15 কে 16 যেটা 5টা আছে 5 লগে শেষ মানে তাৰ পিছত দশমিক আমি চাব লাগিব যেটো 5টা ঘৰ আগত আছে 5টা ঘৰ আগত দশমিক দিয়ক আমাৰ শুদ্ধটো ওলাই গল মানে আমাৰ শুদ্ধটো কোনটো হল আমাৰ শুদ্ধটো হল অপচন এ 1.62963 ঠিক আছে ঠিক একেদৰে এই প্ৰশ্নটো চাব 0.4 প্লাস 0.44 প্লাস 0.444 প্লাস 0.4444 হয়নে কেটা লাষ্টত জায়গা নি কেটা সারি আছে আমার 4 বাৰ সারি আছে আমি 4 লগে পূরণ কৰিম হয়নে 4 1 গুণ 4 4 2 গুণ 8 4 3 গুণ 12 হাতত থাকিল 1 4 4 গুণ 16 16 কে 17 দশমিক কেটা ঘৰ আগত আছে 4টা ঘৰ আগত আছে দশমিক 4টা ঘৰ আগত দি দিয়ক মানে ইয়াৰ এই কোশ্চনটোৰ উত্তৰ কিমান হল আমাৰ 1.7287 আমি 2 সেকেন্ডৰ বা 5 সেকেন্ডৰ ভিতৰতে কৰি হ্যাক কৰিলো ঠিক আছে আপোনালোকৰ এটা কোশ্চন থাকিব আপোনালোকে কবচোন 0.7 প্লাস 0.77 প্লাস 0.777 প্লাস 0.7777 মানে এই প্ৰশ্নটোৰ উত্তৰ কিমান হ'ব আপোনালোকে কমেন্ট কৰি জনাব